চাওক মূলত কথাটো হ'ল আজিৰ এই মুহূৰ্তত কংগ্ৰেছৰ যিটো অৱস্থা অসমত ৫টা কিয় ৫০টা গ্যাৰাণ্টি দিলেও মানুহে আস্থাত ল'ব পৰা নাই। কংগ্ৰেছৰ এই মুহূৰ্তত APCCৰ প্ৰেচিডেণ্টৰ পৰা আৰম্ভ কৰি ৱাৰ্কিং প্ৰেচিডেণ্ট APCCৰ মানে যিটো ভূমিকা সেইটোকো সন্দেহজনক এটা অৱস্থাত সৃষ্টি হৈছে। আৰু ৱাৰ্কিং প্ৰেচিডেণ্ট প্ৰায় ৭জনকৈ MLA আজি তেখেতসকলক লগ এৰি দিছে। তো এনেকুৱা এটা মুহূৰ্তত সকলো আমি দেখিছোঁ প্ৰায়বিলাক জিলাৰ সভাপতি সম্পাদক APCC আমাৰ কি কয় DCC যিটো ডিষ্ট্ৰিক্ট কমিটি মণ্ডল কমিটি বিভিন্ন ঠাইত নিৰ্বাচিত প্ৰতিনিধি বিধায়কসকল এটাৰ পিছত এটাকে কংগ্ৰেছ এৰি তেখেতসকলে বেলেগ ঠাইলৈ গতি কৰিছে। কোনোবাই UDFত আহিছে, কোনোবাই BJPত গৈ আছে। তো কংগ্ৰেছৰ এইটো এটাৰ পিছত এটাকৈ উইকেট যিটো পৰি আছে এইটোৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছ ৫টা নহয় ৫০টা গ্যাৰাণ্টি দিলেও মানুহে আস্থাত লোৱা নাই। কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থাৰ অভাৱ হৈছে। ইভেন কংগ্ৰেছৰ নেতা কৰ্মীবিলাকৰ মাজতে নিজৰ প্ৰতি আস্থা নোহোৱা হৈছে। আজি এটা পাৰ্লামেণ্টাৰী ইলেকশ্যনত কংগ্ৰেছে এটা জিৰ' মাৰাৰ পথত গমন কৰি আছে, এটা বিগ জিৰ' হ'ব যেন লাগি আছে। কংগ্ৰেছে যিটো মহাজোঁট সৃষ্টি কৰিব বিচাৰিছিল বা যিটো গঠবন্ধন টিম ইণ্ডিয়া যিটো বনাব খুজিছিল তেখেতসকলে আমি দেখিলোঁ আমি UDF 13% ভোটৰ শ্বেয়াৰ আমাক নল'লে, CPM ভোটৰ মালিক তেখেতসকলক নল'লে, আম আদমি পাৰ্টিক নল'লে, তৃণমূল কংগ্ৰেছক নল'লে, সকলো পাৰ্টিক তেখেতসকল বঞ্চিত কৰিলে। তেখেতসকলৰ লগত সেইবিলাক পাৰ্টি ৰাখিছে যিবিলাকৰ ভোট নাই, যিবিলাকৰ কোনো জিকাৰ সম্ভাৱনা নাই, সেনেকুৱা পাৰ্টিক ৰাখি তেখেতসকলে যি বেঙুচালি কৰিলে। টিম ইণ্ডিয়াটোক অসমত যিটো BJP বিৰোধী সকলো ঠাইত এটাকে প্ৰাৰ্থী দিয়াৰ যিটো প্ৰস্তাৱ আমি আগবঢ়াইছিলোঁ সেই কামটো নকৰিলে। আৰু এইটো নকৰাৰ কাৰণে কংগ্ৰেছৰ আজি এটাৰ পিছত এটাকে উইকেট পৰি আছে, এটাৰ পিছত এটাকে মানুহ গৈ আছে। এনেকুৱা অৱস্থাত ৫টা কিয় ৫০টা গ্যাৰাণ্টি দিলেও কংগ্ৰেছৰ কিন্তু ভাল নহয়, এই কথাটো স্পষ্ট হৈ গৈছে। চাওক ধুবুৰীত আমি যোৱা 15টা বছৰে ভাল ফল দেখাই আহিছোঁ, আপোনালোকে চবে জানে। আৰু প্ৰতিটো নিৰ্বাচনে আজমল চাহাবৰ ভোট কেতিয়াও অধগামী হোৱা নাই, সদায় ঊৰ্ধ্বগামী হৈ আছে। ভোট সদায় বাঢ়ি বাঢ়ি গৈ আছে। আৰু এইবাৰৰ যিটো ইকুৱেশ্যন নতুনকৈ বৰপেটা মাইনৰিটি চিটটো নোহোৱা কৰি দি তাৰ যিখিনি মাইনৰিটি প্ৰায় 7 লাখ 7.5 লাখ ভোট আমাৰ ধুবুৰী সমষ্টিত সোমাই দিছে। এইখিনিৰ জৰিয়তে এটা কথা স্পষ্ট হৈ গৈছে যে ইয়াত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বেলেঞ্চ এইটো এনেকুৱাও হ'ব পাৰে, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বেলেঞ্চো হ'ব পাৰে। এই মুহূৰ্তত ফাৰ্ষ্টৰ লগত ছেকেণ্ড কোনো প্ৰতিদ্বন্দ্বিতা নাই, ছেকেণ্ড আৰু থাৰ্ড বহু তলত আহি প্ৰতিদ্বন্দ্বিতা কৰিব। ফাৰ্ষ্টৰ লগত প্ৰতিদ্বন্দ্বিতা নাই, ছেকেণ্ড আৰু থাৰ্ডৰ কাৰণে ফাইট হ'ব বহু তলত আহি। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে ধুবুৰী চিট মৌলানা বদৰুদ্দিন আজমল চাহাব বিগত দিনত অসমৰ মানুহৰ কাৰণে লাঞ্ছিত বঞ্চিত নিষ্পীড়িত মানুহৰ কাৰণে যি সংগ্ৰাম কৰিছে সেইটো আপোনালোকে চবে জানে। NRCৰ ক্ষেত্ৰত হওক, ডিভোটাৰৰ ক্ষেত্ৰত হওক, লেণ্ড পলিচিৰ ক্ষেত্ৰত হওক, ডিটেনশ্যন কেম্পৰ ক্ষেত্ৰত হওক, যিখিনি সামাজিক নিৰাপত্তাৰ যিখিনি বিষয় সেই বিষয়বোৰ অত্যন্ত শক্তিশালীভাৱে তুলি ধৰিছে। দ্বিতীয় কথাটো হ'ল যে আজিৰ দিনত যিটো মাদ্ৰাছাক লৈ প্ৰব্লেম, মছজিদক লৈ যিটো প্ৰব্লেম, আমাৰ হিজাব লৈ যিটো প্ৰব্লেম, চাইল্ড প্ৰটেকশ্যন বিল লৈ যিটো প্ৰব্লেম, কেটেল প্ৰটেকশ্যন বিল লৈ যিটো প্ৰব্লেম, বায়োগামী লৈ যিটো ইছ্যু, এই সকলো ইছ্যুত AIUDF সদায় সজোৰে পাৰ্লামেণ্টাৰী আৰু এছেম্বলিত মাত মাতি আহিছে। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ভোটৰ প্ৰতি মানুহৰ তেখেতৰ নেতৃত্বৰ মানুহৰ আস্থা আছে। দ্বিতীয় কথা হ'ল উন্নয়নৰ ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল চাহাব এক যুগান্তকাৰী কিছু কাম কৰি থৈ গৈছে, যিবিলাক কাম ব্ৰিটিছৰ শাসনৰ অহাৰ পিছত সকলো কামবিলাক আমাৰ ধুবুৰী সমষ্টিৰ পৰা নোহোৱা হৈছিল। জাহাজ ঘাট নোহোৱা হৈছিল, ৰেলৱে ষ্টেচন নোহোৱা হৈছিল, ৰূপসী বিমানবন্দৰ নোহোৱা হৈছিল। এইবিলাক সকলো বস্তু এটা এটাকৈ ঘূৰাই আনিছে। ধুবুৰী ফুলবাৰী ব্ৰিজ হওক, এগ্ৰিকালচাৰ কলেজ হওক চাপৰত, মেডিকেল কলেজ হওক ধুবুৰীত, এতিয়া নতুনকৈ গোৱালপাৰাত ইঞ্জিনিয়াৰ মেডিকেল কলেজ 2টা হ'ব ওলাইছে। তো এইবিলাক ক্ষেত্ৰত এটা ব্যাপক পৰিৱৰ্তন ইয়াত আনিছে। যিবিলাক দাবী তেখেতসকলে কৰিছিল সেইবিলাক মষ্ট অফ দ্য দাবী তেখেতসকলে ছাকচেছ হৈ আছে। এই মুহূৰ্তত মই এই কথাটো ক'ব বিচাৰোঁ যে ধুবুৰীৰ পাৰ্লামেণ্টাৰী পুৰণা ধুবুৰী তাতেই বহুত ভোট লিড কৰিব, আগতকৈ ভোট বেছি পাব। আৰু বিশেষকৈ নতুনকৈ অহা সমষ্টিৰ কাৰণে বহুত ভোট বিগ বেলেঞ্চ এটা হ'ব। এই ক্ষেত্ৰত কংগ্ৰেছৰ যিটো প্ৰচেষ্টা অত্যন্ত নিস্তেজ প্ৰচেষ্টা। আৰু ৰকিবুলৰ নিচিনা এজন কৰাপ্ট, ৰকিবুল হুছেইনৰ নিচিনা এজন মানে নেতা আহি পাৰ্লামেণ্টত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ বিৰুদ্ধে থিয় দিছে। এইটো কংগ্ৰেছৰ এটা গ্ৰেট মানে মাষ্টাৰ ষ্ট্ৰক হ'ব, মানে তেখেতসকলৰ ডিফিটৰ এইটো মাষ্টাৰ ষ্ট্ৰক হ'ব।
আৰু আমি দেখিছোঁ যে AGPৰ পৰা আপোনাৰ যিজন প্ৰাৰ্থী থিয় দিছে ইয়াত মাইনৰিটি মানুহৰ সংখ্যাধিক্য বেছি AGP আৰু BJP মাইনৰিটি মানুহৰ প্ৰতি কি কৈ আছে চাচা মামাৰ ভোট নালাগে UDFৰ কি কয় মাইনৰিটি ভোট নালাগে তো আমি এইটো সমষ্টি এৰি দিছোঁ এনেকুৱা এটা অৱস্থাত AGPৰ যে ভাল হ'ব তাৰ কোনো লক্ষণ মই দেখা নাই তেখেতসকলে দিব লাগে BJP AGPক দি দিছে এই ক্ষেত্ৰত মই কোনো ধৰণৰ বিগ বেনিফিট মই দেখা নাই